Good morning. আজি আমি ক্লাস 10 3.4 2 নম্বৰৰ চাৰিটো আলোচনা কৰিম দেই। লিখা হ'ল সব ক্লাস 10 অনুশীলনী 3.4 2 নম্বৰ। আজি আমি এইটো অংকটো কৰি চাম। ইয়াত কৈছে কি 2 নম্বৰটো চোৱা, মিনায়ে 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল, হয় নাই? মিনায়ে 2000 টকা উলিয়াবলৈ ক'ত বেংক গৈছিল দেই। তাই ধন ভঁৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটে দিবলৈ ক'লে। 50 টকীয়া আৰু 100 টকীয়া নোটে দিবলৈ ক'লে। মিনায়ে মুঠতে 25খন নোট পালে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে? ইয়াত কি কৈছে চোৱা, মিনায়ে বেংক গৈছিল দেই। মিনায়ে ভালকে বুজ, ইয়াত কি কৈছে চোৱা, মিনায়ে বেংকলৈ গৈছিল। তে 2000 টকা উলিয়াবলৈ গৈছিল দেই। তো বেংকত মানে কি ক'লে, বেংকত মানে কি তাতে কাউন্টাৰত বহি থাকে ধন ভঁৰালী, হয় নাই? তাত ক'লে কি 25 টকীয়া আৰু 25 টকীয়া কিমান আছে? 50 টকীয়া আৰু 100 টকীয়া নোটে দিবলৈ ক'লে। বুজিছা নে কি ক'লে? 25 টকীয়া 50 টকা আৰু 100 টকীয়া নোট, মানে 50 টকা পইচা আৰু 100 টকা পইচা যে চাওঁ যে সেইটোৱে লাগে তাত। মানে টোটেল কিমান পইচা উলিয়াবলৈ গৈছিল? 2000 টকা। তো তাত টোটেল কেইখন নোট দিলে? 25খন নোট দিলে। বেংকে তাত কেইখন নোট দিলে? 25খন নোট দিলে দেই। তাত টোটেল নোট দিলে, মানে টোটেল পইচা, মানে টোটেল 50 টকা আৰু 100 টকা মিলে কেইখন দিলে? 25খন দিলে, বেংকত দিলে। উলিয়াব কৈছে কি তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে? তো তাই এতিয়া 50 টকীয়া নোট, হয় না, 50 টকীয়া পইচা আমি পালো পইচা বুলি কৈছে, আৰু 100 টকীয়া পইচা কেইখন পালে? সেইটোৱে প্ৰশ্নটো উলিয়াব লাগে। পালি নাই বুজি? তেওঁ মিনাই বেংকত গৈছিল, হয় নাই? মিনাই বেংকত গৈছিল, 2000 টকা উলিয়াবলৈ তাই বেংকত গৈছিল। তাৰপিছত তাই বেংকক ধন ভঁৰালীক ক'লে কি মোক 50 টকীয়া আৰু 100 টকীয়া নোট লাগে বুলি ক'লে দেই। কিন্তু বেংকে মানে কি কাউন্টাৰে তাক 25খন নোট দিলে, গম পাইছা নাই? 25খন নোট দিলে। তো তেওঁ 50 টকীয়া নোট কেইখন পালে আৰু 100 টকীয়া নোট কেইখন পালে সেইটোৱে দেখাব লাগে দেই। এতিয়া আমি লিখিম কি, ধৰা হ'ল 50 টকীয়া নোট পালে Xটা আৰু 100 টকীয়া নোট পালে Yটা। ধৰা হ'ল, এইটো সলিউশন এটা দিম। ধৰা হ'ল 50 টকীয়া নোট পালে মিনাই, হয় না? মিনা নিলিখো। ধৰা হ'ল 50 টকীয়া নোট পালে Xটা, কেইটা? Xটা ধৰিম, Xটা। আৰু 100 টকীয়া নোট পালে, Yটা, হয় নে? তা হ'ল Xটা কি পালে? 50 টকীয়া আৰু 100 টকীয়া নোট পালে কেইটা? Yটা আমি ধৰি লৈছো। কিন্তু এতিয়া 50 টকীয়া নোট কেইটা পালে আৰু 100 টকীয়া নোট কেইটা পালে এইটোৱে আমি উলিয়াব লাগে দেই অংকটো। এটা প্ৰশ্ন মতে লিখিম। তেওঁ ধন ভঁৰালীক কৈছিল মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটে দি দিবলৈ, হয় নাই? মিনাই মুঠতে কেইখন নোট পালে? 25খন। কেইখন নোট পালে? 25খন। আমি লিখিম কি, প্ৰশ্ন মতে দেই। প্ৰশ্ন মতে এতিয়া টোটেল কেইখন নোট পালে? টোটেল X আৰু Y যোগ হ'ব। X মানে কি? 50 টকীয়া নোট কেইটা? Xটা প্লাস আৰু 100 টকীয়া নোট কেইটা? Yটা। এই দুটা মানে টোটেল যোগ কৰি টোটেল কেইখন নোট পালে? 25খন নোট পালে। টোটেল কেইখন নোট পালে? তাই 50 টকীয়া নোট মানে Xটা দিলে আৰু 100 টকীয়া নোট Yটা দিলে, হয় নাই?
দুটা মিলে তাই কেইখন নোট পালে 25খন নোট পালে এতিয়া আমি এইটো সমীকৰণ ব্যৱহাৰ কৰো x + y - 25 ইকুৱেল 0 এক নং সমীকৰণ এইটো আমি কলো কি এক নং সমীকৰণ তাৰ পাছত কৈছে 100 টকীয়া নোটহে দিবলৈ তাৰ পাছত কৈছে কি তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে তাই ধনবেলেগ মাত্ৰ 50 টকাৰ 100 টকীয়া নোটে দিবলৈ ক'লে মিলাই মুঠতে 25খন নোট পালে তাই কিমান টকা উলিয়াব গৈছিল 2000 টকা দেই তাই 2000 টকা উলাব গৈছিল এটা 50 টকীয়া নোট এক্সট্ৰা যদি মই সুধিম 50 টকীয়া নোট এক্সট্ৰা থাকিব 50 টকীয়া নোট যদি এক্সট্ৰা থাকিব তো টোটাল কিমান পইচা থাকিব কোৱাচোন 50 টকীয়া যদি নোট এক্সট্ৰা বুলি কম তো টোটাল কিমান পইচা থাকিব ক 50 টকীয়া নোট দুটা বুলি কলে তই কি কৰিবি কিমান পইচা থাকিব ক 50 টকীয়া নোট যদি মই দুটা কম তো কিমান পইচা থাকিব 100 টকা নহয় জানো তো 50 আর পূরণ কি কৰিম 2 পূরণ কৰিম না 50 টকীয়া নোট যদি 5টা বুলি কলে কিমান পইচা থাকিব 50 আর 5 পূরণ কৰিব লাগে কিমান হ'ব 250 হয় না তো ঠিক তেনেকুৱা 50 টকীয়া নোট এক্সট্ৰা বুলি কলে কিমান পইচা থাকিব 50 আৰু x কি কৰিব লাগিব পূৰণ কৰিব লাগিব তোমাৰ যদি কব 50 টকীয়া নোট দুখন তো কিমান পইচা 50 আৰু কি 2 পূৰণ কৰিব লাগিব হয় না 50 আৰু 2 পূৰণ কৰিলে আমি পাম 100 টকা তো ইয়াত কৈছে কি হ্যাঁ ओके ठीक है হয় না এতিয়া সব 50 টকীয়া নোট 50 টকীয়া নোট যদি মই কম দুখন বুলি কৰে মানে কি 50 আৰু 2 পূৰণ কৰিলে 100 টকা পাম হয় না শুনাব যদি মই কম 50 টকীয়া নোট দুখন বুলি কলে কিমান পইচা হ্যাঁ 100 টকা 50 আর 2 পূরণ করে দুটা 50 টাকা পয়সা কিমান টকা 100 টাকা গম না পাবি বারে বারে মনে আছে কবলে নোৱাৰো দুটা 50 টাকা নোট বুলি কলে কিমান টকা 100 টাকা তিনিখন 100 টকীয়া নোট বুলি কলে কিমান টকা 300 টাকা যদি 50 টকীয়া নোট যদি কম x টা বুলি কলে কিমান টকা 5 আর x পূরণ কৰিব লাগিব কি কৰিব লাগিব আর 100 টকীয়া নোট যদি মই কম y টা তে এটা কিমান পয়সা 5 আর y পূরণ কৰিব লাগিব বুজিলি না এইটো চা এটা কি হয় 50 টকীয়া নোট ইয়াত কি ধৰিছো 50 টকীয়া নোট পালে কেইটা এক্সট্ৰা পালে হয় না তো কি হয় 50 প্লাস 50 ইনটু x দেই প্লাস 100 টকীয়া নোট কেইটা পালে y টা পূরণ ইকুয়াল টোটাল কিমান পইচা পালে টোটাল 2000 টাকা দিলে ব্যাংকে কিমান দিলে টোটাল 2000 টাকা দিলে হয় না মানে 50 টকীয়া নোট দিলে এক্সট্ৰা আৰু 100 টকীয়া নোট দিলে y টা তো এইবোৰ পূরণ কৰি যোগ কৰি পেন টোটাল কিমান পইচা পালে 2000 পইচা পালে এতিয়া চাই আমি ক্যালকুলেশন কৰিম এটো 50 টো কি লম কমন লম 50 সবে চোৱা 50 টো কমন আহিব না আহিব 50 কমন লম দেই 50 কমন লৈ লগে ইয়াত কি থাকিব x কি থাকিব x থাকিব প্লাস বুজিলে নাই ইয়াৰ পৰা 50 গুচি গলে কিমান থাকিব 2 কিমান থাকিব 50 2 পূৰণ কৰিলে কিমান এখন হৈ যাব এইকাৰণে 2y twice y বুজিলে নাই ইকুৱেল ইয়াৰ পৰা যদি 50 কমন গলে কিমান হ'ব 2000 পৰা 50 গলে 40 হ'ব কিমান হ'ব 40 এই চাবি নেকি এই 50 পূৰণ 40 এই পূৰণ কৰিলে কিমান হ'ব 4 কিমান 20 এই দুটা হৈ না থাকিব না 2000 50 আর 40 পূরণ কি কিমান হ'ব 2000 দেই এই ধৰ 40 এতিয়া চোৱা আমি এটা আমি লিখিম কি এই x2 এই 52 ইয়াৰ লগত কি হৈ আছে 52 x plus 2y লগত পূৰণ হৈ আছে এতিয়া আমি এইটো কিপিনে লৈ যাম ডিভাইডেড কৰি দিম এটাকে লিখিম কি x plus 2y দেই x plus 2y ভ্যালু হ'ব কিমান 40 ডিভাইডেড বাই কি হ'ব মানে 40 টো আমি এই পিনে লৈ আনো সমান চিহ্ন কিনে এই পিনে লৈ আনো দেই এইটো 40 এই পিনে লৈ কিমান হ'ব মাইনাস 40
সমান চিহ্নৰ এইপান ললে কি হ'ব -40 তেনে ইয়াত কি থাকিব 0 কি থাকিব 0 থাকিব দেই তো এই 50 টো ইয়াক মানে হৰণ কৰিলে কি হ'ব 0 হৈ যাব সেইটো কাৰণে 50 টো গুচি গ'ল যদি এতিয়ালৈকে বুজি পালে মই আকৌ এবাৰ বুজাই দিছো এইটো সিস্টেম ভাল হে এইটো সিস্টেম বুজি পোৱা নাই এইটো দেচোন কাপোৰ এইটো দে মুছি এতিয়ালৈকে ভালকে বুজি পোৱা নাই মই আকৌ এবাৰ এইটো কৈ দিছো এটা সব এটা সব 50 আছে নহয় আমি লিখিল কি 50 হয় না এটা সব x plus 2y দেই এটো ইপিনে সমান চিহ্ন ইপিনে মাইনাস কি হল 40 ইজুকেল কি থাকিল 0 হয় না ইজুকেল কি থাকে 0 আমি এইটো যদি আমি x plus 2y লিখিলো হয় না x plus 2y minus 40 এটো কাই সমান চিহ্নৰ 18 গাইলে 0 50 এটা হরণ করলে কি হবে 0 বারে যাবে তার হরণ করলে কি বারে 0 বারে যাব তো আমি 2 নং সমীকরণটো পাম 2 নং সমীকরণ কি আছিল ইয়াত লিখিছো x plus 2y minus কি 40 হয় না ইজুকেল কি হবে 0 এর 2 নং সমীকরণ এটো 2 নং সমীকরণ লিখিলে সবে লিখিলা 2 নং সমীকরণ x plus 2y minus 40 equal 0 2 নং সমীকরণ এতিয়া সোয়া আমি সমীকৰণটো কি পালো 1 নং সমীকৰণ পালো আৰু 2 নং সমীকৰণ হয় না 1 নং সমীকৰণ পালো কি x plus y minus 25 is equal 0 2 নং সমীকৰণ পালো x plus 2y minus 40 is equal 0 এতিয়া আমি এই দুটো সমীকৰণ পালো এতিয়া ইয়াৰ সমাধান উলিয়াব লাগে কোনটো পদ্ধতি অপনিয়ন হয় না এতিয়া আমি অপনিয়ন পদ্ধতিত এইটো সমাধান আমি উলিয়াব লাগিব দেই এই অপনিয়ন পদ্ধতি বুলি কলে আমি যিকোনো এটা চলক অপনিয়ন কৰিব লাগিব এইফালে চোৱা বট ফালে অপনিয়ন পদ্ধতি কৰিলে আমি যিকোনো এটা চলক হয় না ইয়াক মানে আতৰাব লাগে হয় না তাকে কি বুলি কয় অপনিয়ন এতিয়া আমি যদি ইয়াক আতৰাব লাগে তে 1 নং সমীকৰণ x আছে ইয়াৰ হক কি আছে এইটো x ৰ চলকৰ হক কি আছে 1 আছে ইয়াত কি আছে 1 আছে গতিকে আমি ইয়াৰ পৰা বিয়োগ কৰিলে এইটো মানে কি আতৰাই যাব মানে সাইড হৈ যাব হয় না অপনিয়ন হৈ যাব গতিকে আমি 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ বিয়োগ কৰিব লাগিব ইয়াৰো হক কি আছে 1 ইয়াৰো হক কি আছে 1 গতিকে 1 নংৰ পৰা আমি 2 নং কি কৰিম বিয়োগ কৰিম দেই এই 1 নং সমীকৰণৰ এইটো হল লেফট সাইড এইটো হল রাইট সাইড এইটো হল লেফট সাইড এইটো রাইট সাইড প্রথমে লেফট বিয়োগ কৰিব লাগিব ইজুকেল রাইট সাইড বিয়োগ কৰিব লাগিব প্রথমে লেফট সাইড লিখি লম x plus y minus 25 এটো ব্র্যাকেট দি দিলু হয় না 1 নং সমীকরণ এটো কি লেফট সাইড হয় না এটো মাইনাস ইয়াৰ পৰা মাইনাস কি কৰিম 2 নং সমীকৰণৰ লেফট সাইডটো মাইনাস কৰিব লাগিব এই 2 নং সমীকৰণ হয় না 2 নং সমীকৰণ এটো লেফট সাইড লিখিম কি x plus 2y minus 40 আছিল হয় না minus 40 এইটো ইজুকেল কি হ'ব এটা রাইট সাইডে 0 0 আছে 0 ৰ পৰা 0 কলে 0 পাম হেৰুমান দুবাৰ লিখিব কি দৰকাৰ ডাইৰেক্ট 0 ঠিক আছে এতিয়া যে বিয়োগ কৰিম এতিয়া বিয়োগ কৰিলে কি হ'ব সা এই ব্র্যাকেট খিনি আমি উঠাই দিব লাগিব আৰু এই মাইনাস টো ইয়াৰ লগত কি এই মাইনাস টো ইয়াৰ লগত কি হৈ আছে মাইনাস টো ইয়াৰ লগত পূৰণ হৈ আছে দেই এই মাইনাস টো ইয়াৰ লগত পূৰণ হৈ আছে মাইনাস টো পূৰণ হৈ আছে দেই এতিয়া সোয়া আমি কি লিখিম x plus y minus 25 ঠিক আছে এইটো যেনক আছে তেনক লিখি দিলু এইটো মাইনাসে প্লাস কি হ'ব পূৰণ কৰিলে মাইনাস x মাইনাসে প্লাসে মাইনাস 2y হয় না মাইনাসে প্লাস 40 ইজুকেল 0 বুঝি পালে না ইয়াৰ এতিয়া সা ইয়াত প্লাস x ইয়াত মাইনাস x প্লাসে মাইনাস গতিকে এইটো ক্যান্সেল হ'ব মানে বিয়োগ হ'ব এইটো ক্যান্সেল কৰিলু হয় না
এটা থাকিল কি প্লাস y আৰু y ক'ত আছে এইটো y এটা y আমি চাব লাগিব ইয়াত কি আছে প্লাস y ইয়াত কি আছে -2y এইটো y সহগ কি আছে 2 ইয়াৰ কি আছে 1 তো প্লাসে মাইনাসে কি হ'ব মাইনাস আমি বিয়োগ কৰিম এতিয়া প্লাসে মাইনাসে মাইনাস হলে আমি বিয়োগ কৰিম তো 2 ৰ পৰা ইয়াত 1 আছে নাই 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 এ থাকিব হয় নাই গতিকে ইয়াত কি লিখিম আমি y only y মানে ইয়াত এটা আমি কি বুজি পাম 1 এটা আছে হয় নাই তো ডাঙৰ সংখ্যা কি আছে -2y গলি -y বুজি পালে না -2 কিলে বলে ডাঙৰ সংখ্যা আগত মাইনাস থকা কান আৰু এতে এইটো বাকি আছে -25 আৰু +40 -25 আৰু +40 মাইনাসে প্লাসে মাইনাস তো আমি কি কৰিম বিয়োগ কৰিব লাগিব হয় নাই বিয়োগ কৰিলে কি হ'ব 40 ৰ পৰা 25 বিয়োগ কৰিব লাগিব হয় নাই ইয়াৰ পৰা 10 ৰ পৰা 5 গলে 5 হয় নাই ইয়াত থাকিল কিমান 3 ৰ পৰা 2 গলে 1 ডাঙৰ সংখ্যা কি চিন আছে প্লাস বুজি পালি নাই প্লাস ইকুয়াল কি আহিব 0 40 ৰ পৰা 25 বিয়োগ কৰিলে 15 হয় নাই 15 হয় এতেকে আমি পাম কি -y হয় নাই সমান চিনৰ এইফালে আমি সংখ্যাটো লৈ যাম +15 এইফালে লৈ গলে মাইনাস কি হ'ব 15 এই -2 কেনসেল এতেকে y ৰ মান কি পালো 15 তো আমি y মান কি ধৰিছিলো 100 টকীয়া নোট কেইটা পালে 15টা y হয় নাই 100 টকীয়া নোট তেও কেইটা পালে 15টা পালে এতিয়া আমি x ৰ মান উলিয়াব লাগিব হয় নাই x ৰ মান যদি উলিয়াব হলে y ৰ মানটোক আমি ক'ত বহাম 1 নং সমীকৰণত বা 2 নং সমীকৰণ যিকোনো এটা সমীকৰণ আমি পুট কৰি পিনে আমি x ৰ মানটো পাই যাম এতিয়া ইয়াতে কৈ দিছা এতিয়া x ৰ মান y ৰ মান সৰি y ৰ মান 1 নংত বহুৱাই পাও হয় নাই 1 নংত বহুৱাই পাও y নং 1 নংত বহুৱাই পাও এতিয়া 1 নং সমীকৰণটো লিখিম আমি y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এতিয়া 1 নং হৈ কি আছিল x plus y minus 25 হয় নাই -25 ইকুয়াল কি 0 x এইটো x ভাগে হ'ব এপিনে চোৱা এইটো x ভাগে হ'ব এইটো প্লাস y ৰ মান কি পালো আমি 15 হয় নাই 15 গতিকে আমি y ৰ জায়গাত কি বহাম 15 -25 ইকুয়াল 0 এটা x হয় নাই এইটো মাইনাসে প্লাসে কিমান মাইনাসে প্লাসে মাইনাস তো আমি কি কৰিম 15 আৰু 25 কি কৰিম বিয়োগ কৰিব লাগে মাইনাস কৰিব লাগে এটা 15 ৰ পৰা 25 বিয়োগ কৰিলে কিমান বা 25 ৰ পৰা 15 গলে কিমান ক 10 হয় নাই 10 ডাঙৰ সংখ্যাত কি চিন আছে মাইনাস হয় নাই মাইনাস ইকুয়াল কি হল 0 এতেকে x ৰ মান কি পাম 10 কি পাম x ৰ মান 10 এতিয়া 50 টকীয়া নোট কেইখন আছিল 10 খন 50 টকীয়া নোট কেইখন পালো 10 খন এটো লিখি লোৱা আছে এটা বৰ্ডটো মোহাই পিনে সেকেন্ড স্টেপটো কৰি দিম বুজি পালি না ক না আকবাৰ বুজাই দিব লাগে ঠিক আছে ঘৰত 2-3 বাৰ অংকটো কৰি চাবি লিখি লোৱা সবে লিখি লোৱা এতিয়া চোৱা মিনায়ে কি কৈছে মিনাই 50 টকীয়া নোট কেইখন পালে আৰু 100 টকীয়া নোট কেইখন পালে এতিয়া আমি ইয়াৰ সমাধানটো কৰা হৈছে হয় না এতিয়া চা মিনাই আমি কি ধৰিছিলো 50 টকীয়া নোট কি ধৰিছিলো কিতাপত লিখা আছে ধৰা হল বুলি দিছিলো বৈছোৱা x 50 টকীয়া নোট কেইখন পালে এতেকে আমি লিখিম কি মিনায়ে হয় মিনায়ে 50 টকীয়া নোট 50 টকীয়া নোট এক্সটা বুলি ধৰিছিল হয় নাই 50 টকীয়া নোট এক্সটা বুলি ধৰিছিল x ইকুয়াল কিমান পাইছিলো ইয়াত লিখ x ইকুয়াল কিমান পাইছিলো 10
x ইকুৱেল কিমান 10 মানে 10টা হয় মানে কি কেইটা পালে 10টা আৰু 100 টকীয়া নোট কেইটা মিনা 100 টকীয়া নোট আমি কি ধৰিছিলো y 100 টকীয়া নোট হয় নাই y ধৰিছিলো হয় নাই y ইকুৱেল কিমান 15 মুঠতে কেইখন পালে 15টা পালে না 15টা তো টোটাল কিমান পইচা আছিল 2000 আছিল আমি এটো কৰি চাব লাগিব তে যদি উলাই 50 টকীয়া কেইখন আছিল 10টা এটো 10 পূৰণ কৰিলো নাই চা হয় নাই যোগ 100 টকীয়া কেইটা হ্যাঁ 15টা পূৰণ হয় নাই 15 ইকুৱেল কিমান হ'ব এটো ক্যালকুলেশন 2000 পাব লাগিব এটা শুদ্ধ হ'ব এটো পূৰণ কৰিলে কিমান হ'ব 500 হয় নাই যোগ এটো পূৰণ কৰিলে কিমান হ'ব 1500 হ'ব নাই টোটাল কিমান পালো 2000 টকা হি বেংকৰ পৰা কিমান পইচা আনিলে 2000 টকা এটো কৰি চাবি দেই তেতিয়া বুজি পাম যে আমাৰ অংকটো শুদ্ধ হৈছে বুলি এতিয়া ঘৰতে অংকটো 2-3 বাৰ কৰিবি আর বুঝি না পালে মই আকৌ বাল বুঝাই দিম এটো লিখি লোৱাচোন এনসার এই পৰীক্ষাত এইটো লিখিব নালাগে মই অনলি বুজি পাব কাৰণে লিখি দিলো টোটাল কিমান টকা 2000 টকা হয় না এতে মিনায়ে 50 টকীয়া নোট কেইখন পালে 10টা আৰু 100 টকীয়া নোট 15টা লিখি লোৱাচোন এইটো লিখি লোৱা এইটো মই শুনা পৰীক্ষাত খালি এইটো লিখিব নালাগে দেই মইটো মানে তো বুজি পাব কাৰণে যে এইটো লিখিছো দেই এইটো লিখিব নালাগে তো আজিলৈ ইমানটি হ'ব এতিয়াটো টাইম হৈ গল দেই আৰু ঘৰত ভালকে অংকবোৰ 2-3 বাৰ বহি লৈ কেনে হয় নাই কৰি থাকিবা কমসে কম একটা অংক 5 বাৰ 3 বাৰ ঘৰত মানে কৰিবা দেই যিমান কৰিবা কি মানে কি স্টেমিনা বাঢ়ি থাকিব ম্যাথছ কৰিলে স্টেমিনা বাঢ়ে দেই যিমান কৰিবা হি মানে তোমালোকৰ মানে এক্সপেৰিয়েন্স হ'ব আৰু পৰীক্ষাৰ কাৰণে তোমাক সহজ হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই আছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মই প্ৰতিটো অংক ভাল ধৰণে স্টেপ বাই বুজাবলৈ চেষ্টা কৰিম আৰু কমেন্টত জনাবা যে ভাল লাগিছে নাই বুলি ঠিক আছে ধন্যবাদ জয় হিন্দ